নমস্কাৰ মই ৰীতা এইখিনিতে এটা কথা জনাই থৈ যাওঁ বুলি আহিলোঁ আপোনালোকে জানেনে আমি হিউমেন্সবিলাক মানুহবিলাক যথেষ্ট শক্তিশালী আৰু পাৱাৰফুল হওঁ আমাৰ গাত লাগি যোৱা কিছুমান ইছ্যুজৰ কাৰণে ব্লকেজৰ কাৰণে আমি সেই শক্তিখিনি হেৰুৱাই পেলাওঁ আৰু আমাৰ জীৱনৰ আমি ক্ৰিয়েটৰ সৃষ্টিকৰ্তা আমি আচলতে আমাৰ পাষ্ট লাইফত যি কৰ্ম ক্ৰিয়েট কৰি থৈ পেলাই এতিয়া ভুক্তভোগী হৈ আছোঁ আকৌ যাতে আমি নতুন বেয়া কৰ্মৰ ফল আমাৰ জীৱনত গোটাই নলওঁ তাৰ কাৰণে ভগৱানে ধৰ্মগ্ৰন্থ ধৰ্মপুথি ধৰ্মগুৰুসকল দিছেনে নাই কিন্তু আমি তাক ফলো নকৰোঁ জানো ভাল কোনটো বেয়া কোনটো সকলোৱে জানি শুনিও বেয়াখিনিৰ প্ৰতি অগ্ৰসৰ হৈ গৈ থকা দেখা যায় তাৰ ফলত তেওঁলোকে নিজৰ সেই ইনাৰ পাৱাৰসমূহ হেৰুৱাই পেলায় যদি আপোনালোকে নিজৰ আধ্যাত্মিক গ্ৰোথ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে সেই দিশত অগ্ৰসৰ হওক আৰু আপোনালোকৰ সেই হেৰুৱা পাৱাৰসমূহ ৰিচিভ কৰিবলৈ পাবলৈ সক্ষম হওক এজন প্ৰকৃত স্বৰূপে আধ্যাত্মিক ব্যক্তিৰ সন্মুখত কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো দুষ্ট নাই কোনো শান্ত নাই সকলোকে সমান দৃষ্টিৰে ভাল পায় আনকণ্ডিশ্যনেল লাভ ভাইব্ৰেশ্যন আৰু ভাল ৰাস্তা দেখায় আৰু তেওঁলোকে জীৱনৰ যিটো চিটুৱেশ্যনতে উপনীত নহওক কিয় একদম এটা শান্ত কুল এণ্ড কাম এটা চিটুৱেশ্যনত থাকে তেওঁ মুখত এনিটাইম হাঁহি থাকিব আৰু দয়া ক্ষমা আনকণ্ডিশ্যনেল মৰম বিনা চৰ্তত ভাল পোৱা এনেধৰণৰ গুণসমূহ থাকিব তেওঁলোকৰ ধৰ্ম এটাই হয় মানৱ ধৰ্ম আৰু তেওঁলোকৰ আৰু কৰ্মই তেওঁলোকৰ ধৰ্ম আৰু তেওঁলোকে ধৰ্মৰ কোনো ভেদাভেদ নকৰে জাতি ধৰ্ম সকলো জাতিৰ ধৰ্মৰ মানুহৰ মাজতে এটা সোল থাকে আৰু যেতিয়া আধ্যাত্মিক গ্ৰোথ হয় মানুহে সোলৰ ফৰ্মত সকলোকে দেখিবলৈ সক্ষম হয় কিয়নো প্ৰত্যেকটো জাতিগত মানুহৰ মাজতে ভাল বেয়া দুইটা প্ৰজাতি মানুহে পোৱা যায় হয়নে নহয় বাৰু সেইটো কাৰণে যাৰ প্ৰকৃত স্বৰূপে আধ্যাত্মিক গ্ৰোথ হৈছে তেওঁলোকে কেতিয়াও জাতি ধৰ্ম দুষ্ট শান্ত ভেদাভেদ নকৰে সকলোকে নিস্বাৰ্থ মৰম ভাল পোৱা দিয়ে ভাল ৰাস্তা দেখুৱায় আৰু কেতিয়াও সেই পাৱাৰখিনি যেতিয়া পাই যায় সেই পাৱাৰখিনিক লৈ কেতিয়াও স্পিৰিচুৱেলিটি ইগ' নকৰে স্পিৰিচুৱেল ইগ' যদি আহি যায় আকৌ তেওঁলোকৰ তলৰ খাবলৈ নামি যাবলগীয়া হয় থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই